20 দিনীয়াকৈ চিলাৰায় হৰি মন্দিৰৰ 56তম বাৰ্ষিক ৰাস মহোৎসৱৰ শুভাৰম্ভণি। নামনি অসমৰ ভাৰত বাংলাদেশ সীমান্তৰ সম্প্ৰীতি আৰু সমন্বয়ৰ মিলনভূমি গোলকগঞ্জত এইবেলিও আজি 5 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ 20 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভণি গোলকগঞ্জ চিলাৰায় হৰি মন্দিৰ 56 সংখ্যক ৰাস মহোৎসৱ। কাৰ্যসূচী অনুসৰি আজি পুৱা নৱনিৰ্মিত চিলাৰায় হৰি মন্দিৰ দ্বাৰ মুকলি কৰে প্ৰাক্তন ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ মুখ্য সভাপতি অজয়। উল্লেখ্য যে প্ৰতি বছৰ দৰে এইবেলিও গংগাচল অনায়ন শোভাযাত্ৰা উদ্বোধনী কৰি গোলকগঞ্জ সমষ্টিৰ আয়ুক্ত ইউকুম আই উচুকুমে আৰু লগতে উপস্থিত থাকে গোলকগঞ্জ চক্ৰ বিষয়া জাহ্নবী সোণোৱাল, গোলকগঞ্জ চহৰৰ পৌৰপতি সাবিত্ৰীবালা ৰায় আৰু লগতে বিশিষ্ট আমন্ত্ৰিত অতিথি তথা গণমান্য ব্যক্তি আৰু লগতে বিভিন্ন অঞ্চলৰ আইমাতৃসকল। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি আমাৰ চিলাৰায়ৰ 56তম ৰাস উৎসৱ উপলক্ষে আজি আমাৰ প্ৰথম কাৰ্যসূচী গংগাধৰ নৈৰ পৰা জলানয়ন কৰি আমাৰ এই 20 দিনীয়া কাৰ্যসূচীত আমাৰ হিন্দু শাস্ত্ৰমতে পূজা অৰ্চনা কৰা হ'ব। দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ, আমাৰ এই 20 দিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ঠাইৰ পৰা সুদূৰ বেংগলৰ পৰাও আমাৰ বহুত দোকান আহিছে আৰু আমি জনা হিচাপে আৰু আপোনালোকে সাংবাদিক বন্ধুসকল জানে যে ধুবুৰী ডিষ্ট্ৰিক্টৰ ভিতৰত এইখনে আমাৰ ফাৰ্ষ্ট ৰাস আৰু ধুবুৰী ডিষ্ট্ৰিক্টত এনেকুৱা ৰাস নহয়। গতিকে মই সকলো ৰাইজকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে ইয়াত আহি ধুনীয়াভাৱে এই আমাৰ 20 দিনীয়া কাৰ্যসূচীত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। গতিকে আপোনালোকে আহি ইয়াতে ধুনীয়া কৰি আহি আমাৰ শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ যাতে পালন কৰে আৰু বিভিন্ন কাৰ্যসূচী আছে। দ্বিতীয়তে মই বিশেষ কৰি আমাৰ আইমাসকলক অনুৰোধ জনাওঁ যাতে আমাক এই 20 দিনীয়া কাৰ্যসূচীত সহায় কৰে আৰু মই সকলো ধুবুৰী ৰাইজকে অনুৰোধ জনাওঁ যাতে এই আমাৰ 20 দিনীয়া কাৰ্যসূচীত সুন্দৰভাৱে আমাৰ এই ৰাস কমিটিৰ সকলোকে সহযোগিতা আগবঢ়ায় আৰু যাতে আমাৰ শৃংখলাভাৱে আমি এই 20 দিনীয়া কাৰ্যসূচীটো পালন কৰিব পাৰোঁ, তাৰ কাৰণে মই আজি সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ। তাৰপিছত আমাৰ 20 দিনীয়া কাৰ্যসূচীত আমাৰ বহুত ধৰণৰ আনন্দ বজাৰ থেকে আৰম্ভ কৰি আমাৰ বহুত ধৰণৰ দোকান পাট আৰু মই সব কমতাপুৰী বাইছক নিমন্ত্ৰণ জনাওঁ যাতে সবাই আসি সুন্দৰ কৰি আমাৰ ৰাজখান মানে দেখবে আৰু সুন্দৰ কৰি আমাক যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়, তাৰ জন্য মই সব কমতাপুৰী বাইছক মানে অনুৰোধ জনাওঁ।